নমস্কাৰ, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো দুটা বহুতে ভাল খবৰ আহি গ'ল। এটা নিট ইউজি দিয়া কেণ্ডিডেট সকলৰ কাৰণে আৰু আনটো হ'ল আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ সকলৰ কাৰণে। তো 8 এপ্ৰিল তাৰিখে নিট ইউজি NTAৰ ফালৰ পৰা এখন নতুন নটিচ আহি গ'ল। তো ইয়াৰে নিট ইউজিৰ অনলাইন এপ্লাইৰ এইখন নটিচ হয়। এইটো লাষ্ট টাইম অপৰচুনিটি হয়। তো আজি ইয়াৰ ওপৰতে এইটো ভিডিঅ' আলোচনা কৰিম। যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো এতিয়া পলম নকৰি ভিডিঅ'টো আগবাঢ়ো। তো এই নটিচখন আমাৰ ৱেবছাইট www.assamfuture.in ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই নটিচখন হৈছে নিট ইউজি 2024ৰ ৰিঅপেন এপ্লিকেশ্যন ফৰ্মৰ। তো যিসকল কেণ্ডিডেটে এতিয়ালৈকে নিট ইউজিৰ অনলাইন এপ্লাই কৰা নাই তেওঁলোকে আৰু এবাৰ চান্স দি দিছে। তো তেওঁলোকে আৰু এপ্লাই কৰিব পাৰিব। নিট ইউজিৰ আগতে এবাৰ লাষ্ট ডেট এক্সটেণ্ড কৰিছিল, কিন্তু এবাৰ লাষ্ট বাৰৰ কাৰণে 2 দিনৰ কাৰণে এক্সটেণ্ড কৰি দিলে। এয়া আপোনালোকে যদি এতিয়ালৈকে নিট ইউজিৰ এপ্লাই কৰা নাই তেনেহ'লে এপ্ৰিলৰ 9 তাৰিখে আৰু 10 তাৰিখে ইয়াৰে এপ্লাই কৰি ল'ব পাৰিব। তো এপ্লাই কৰোঁতে বহুত কেণ্ডিডেটৰ এপ্লাই কৰিব নোৱাৰিলে চাগে, সেইকাৰণে আৰু নতুনকৈ খোলা দিলে। তো 2024 চনত নিট ইউজিৰ টোটেল এপ্লাই 23 লাখ হৈছে, প্ৰায় 24 লাখে বুলি ক'ব পাৰি। ইয়াৰে 10 লাখ মেল আৰু 13 লাখ ফিমেল আৰু 24টা ইয়াৰে থাৰ্ড জেণ্ডাৰ। আৰু যেতিয়া ইয়াৰে 9 আৰু 10 এপ্ৰিলত এপ্লাই খোলা দিলে আৰু ইয়াৰে এপ্লাই কৰা ষ্টুডেণ্টৰ সংখ্যা বাঢ়ি যাব, প্ৰায় 25 লাখ মান হৈ যাব পাৰে। তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াৰে অফিচিয়েল ৱেবছাইটটো হৈছে nit.ntaonline.in। তো এইটো ৱেবছাইটৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। নিট ইউজিৰ প্ৰথমে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল 9 ফেব্ৰুৱাৰীৰ পৰা, লাষ্ট ডেট আছিল 9 মাৰ্চ। কিন্তু তাৰে পিছত আৰু ইয়াৰে লাষ্ট ডেট এক্সটেণ্ড কৰি দিছিল মাৰ্চৰ 16 তাৰিখলৈকে। তো বহুত ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰাৰ কাৰণে ইয়াৰে লাষ্ট ডেটটো আৰু বঢ়াই দিলে। তো এইখিনি আছিল নিট ইউজিৰ ওপৰত। আপোনালোকে এই নটিচখন ইয়াতে ডাউনলোড দিব পাৰিব। কিন্তু আৰু এটা ইম্পৰ্টেণ্ট নটিচ আছে, এইটো আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে। এইটো বিহু স্পেচিয়েল অফাৰ হয়, ঈদ আৰু বিহু স্পেচিয়েল অফাৰ। তো যিসকল কেণ্ডিডেটে এতিয়ালৈকে আমাৰ ই বুকখন কিনা নাই সেইসকলে কিনি ল'ব পাৰে। ইয়াৰে ই বুকখনৰ প্ৰাইচ ডাউন কৰি দিয়া হৈছে, ডিছকাউণ্টত দিয়া হৈছে। তো 10 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে এইটো লিমিটেড টাইম অফাৰ হয়। তো এইটো বিহু স্পেচিয়েল ডিছকাউণ্ট হয়। তো যিসকলে লোৱা নাই অতি সোনকালে লৈ ল'ব। ইয়াতে হাইলাইট কিছুমান আছে। ইয়াতে হাইলাইট হ'ল ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছৰ MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। তো আপোনালোকে হোৱাটছআপত ছাপৰ্ট পাব 24/7। তাৰপিছত ইয়াতে 2000তকৈ অধিক MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। ইয়াৰ লগতে আপোনালোকে কিছুমান এক্সট্ৰা PDF পাব আৰু 2023ৰ মেমৰি বেছ কুৱেশ্যন পেপাৰ পাব। তো 2023ৰ BSc নাৰ্ছিঙৰ মেমৰি বেছ কুৱেশ্যনসমূহ পাব। তো বহুতে সোধে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক পাম নে নাই। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিকোনো এক্সাম নহওক কিয় তেওঁলোকে এক্সামৰ পিছত পেপাৰবিলাক লৈ যায়। তো পেপাৰবিলাক দি নপঠায়, সেইকাৰণে ইয়াৰ কুৱেশ্যনবিলাক মেমৰি বেছ কুৱেশ্যনে থাকে। লগতে আপোনালোকে এই বুকখন ল'লে আপোনালোকে হোৱাটছআপ ছাপৰ্ট পাব। এই বুকখন আছাম CEE মানে BSc নাৰ্ছিং, B.Pharm, BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কৰ্চৰ কাৰণে হয়। তো ইয়াৰ প্ৰাইচটো আগতে 129 টকা আছিল, কিন্তু 10 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে ইয়াৰ প্ৰাইচটো মাত্ৰ 99 টকাত দিয়া হ'ব। তো ইয়াতে হোৱাটছআপ নম্বৰটো দিয়া আছে। তো হোৱাটছআপ নম্বৰত আপোনালোকে কণ্টেক্ট কৰি লৈ ল'ব পাৰে। আৰু আমাৰ অফিচিয়েল ৱেবছাইট www.assamfuture.in ভিজিট কৰি চাই ল'ব পাৰে। তো নেক্সট অফিচিয়েল নটিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে ইয়াতে দিয়া আছে ডাউনলোড অফিচিয়েল নটিচ। তো এই নটিচখন ইয়াতে দিয়া আছে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। এইখন ডাউনলোড দিবৰ কাৰণে আপোনালোকৰ ওপৰত এইটো চিম্বল দিয়া আছে। তো এইটো চিম্বল ক্লিক কৰি আপোনালোকে নটিচখন ডাউনলোড কৰি ল'ব পাৰে। তো এইটো ভিডিঅ'ত এইখিনি আছিল। যিসকলে আমাৰ ই বুকখন এতিয়ালৈকে লৈ লোৱা নাই তেওঁলোকে সোনকালে লৈ ল'ব। তো ইয়াৰ প্ৰাইচটো ডাউন কৰি দিয়া হৈছে। প্ৰতি সময়তে এইটো প্ৰাইচ ডাউন নাথাকে, মাত্ৰ 10 দিনৰ কাৰণে ডাউন কৰি দিয়া হৈছে। তো আপোনালোকে লৈ লওক।
অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰে ডাউন কৰি দিয়া হৈছে আৰু দুটা মিডিয়াম ল'ব খুজিলে এনে নৰ্মেলি 199 কিন্তু আপোনালোকে এতিয়া 149 দুটা PDF বা ইবুক ল'ব পাৰিব তো তলত ডেসক্ৰিপচনতো WhatsApp নম্বৰ দিয়া আছে তো আপোনালোকে ডাইৰেক্ট ডিসপ্লেৰ পৰা বা ডেসক্ৰিপচনত WhatsApp নম্বৰৰ পৰা কন্টাক্ট কৰি ল'ব আৰু লগতে আমাৰ WhatsApp গ্ৰুপতো জয়েন হৈ ল'ব তো আজিলৈ এইখিনি আছিল ধন্যবাদ